আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰৰ এই অনুষ্ঠানটিৰ এটা নতুন খণ্ডলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আমি এনেকুৱা এগৰাকী ব্যক্তিক আমাৰ মাজলৈ আমন্ত্ৰণ জনাই আনিছোঁ, যিগৰাকীক অভিনেতা হিচাপে আপোনালোক সকলোৱে চিনি পায়। তেখেত এগৰাকী চিকিৎসক, এগৰাকী সুচিকিৎসক হিচাপে তেখেতে সমাজলৈ বৰঙণি আগবঢ়োৱাৰ লগতে অভিনয় ক্ষেত্ৰখনতো ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ ছাঁটোৰ দৰে থাকি তেখেতৰ চিনেমাত অভিনয় কৰাৰ লগতে শইকীয়া ছাৰৰ আছিল তেখেত অতি ঘনিষ্ঠ। তেখেত এগৰাকী প্ৰচাৰ বিমুখ ব্যক্তি। নামটো ক'লেই আপোনালোক সকলোৱে চিনি পাব। শেহতীয়াকৈ এখন চিনেমা ভাইমন্দা, এই চিনেমাখনত শইকীয়া ছাৰৰ ৰূপত তেখেতেই পৰ্দাত ভুমুকি মাৰিছিল। তেখেত হৈছে ডাক্তৰ হেমেন বৰ্মন। আপোনাক আকাশবাণীৰ ষ্টুডিঅ'ত আদৰণি জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। বহু বছৰৰ মূৰত হয়তো আকাশবাণীলৈ আহিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰ থকা এই টিলাটোলৈ উঠি আহি এই পৰিৱেশটোৰ মাজত প্ৰথম আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? হয়তো বহুতো কথা আপোনাৰ আজি মনলৈ আহিছে। হয়, সেই কথাখিনি কওকচোন। আহিছে 70 চনত 1970 মই তেতিয়া মানে সোমাইছিলোঁ এই ৰেডিঅ'চেণ্টাৰ মেইন ৰোডৰ পৰা প্ৰতিমা বৰুৱা পাণ্ডেৰ যিটো ষ্টেচু আছিলে, এতিয়া নাছিল এইটো, সেইটো মই সোমাইছিলোঁ। মানে নিউ আৰ্ট প্লেছৰ নাটক অৰূপ চক্ৰৱৰ্তীৰ ডাইৰেকশ্যনত এখন নাটক হেৰি কৰাৰ কাৰণে। তেতিয়া আহি মানে কিবা আশ্ৰমত সোমোৱা যেন লাগিছিলে। চাৰিওপিনে গছ গছনি ফুল ফুলনি ভৰি আছে একদম ভৰি। এইপিনে আছাম টাইপৰ ঘৰ, আছাম টাইপৰ ষ্টুডিঅ'টো, গোটেইখিনি এটা ছামথিং ডিফাৰেণ্ট, অলপ বেলেগ ধৰণৰ। ধৰক আজি 20 ফেব্ৰুৱাৰীত আমাৰ শইকীয়া ছাৰৰ কিবা এটা অনুষ্ঠানত জন্মদিনত ইয়ালৈ অহাৰ সুযোগকণ পাইছিলোঁ। তেতিয়া সেই কথাটো মনত পৰিছে বাৰে বাৰে। সিদিনাৰ আহি এই চিৰি যে আছে, চিৰি এতিয়াও আছিল। চিৰিত কিন্তু ধৰা এইবোৰ নাছিল, খুব পলিচ নাছিল। মানে কামাখ্যাৰ পাহাৰত বগোৱা অতীতৰ যিটো ঠিক তেনেকুৱা ধৰণৰ আছিলে। উঠি পৰিৱেশটো এনেকুৱা মজা লাগিছিলে। ঠিক সেইখিনিত ৰৈ আছোঁ মই। এনেতে এজন ডেকা মানুহ কুৰ্তা পাঞ্জাবী পিন্ধা খুব জোৰত লেম্বেডা এখনত আহিছে, খুব জোৰত আহি ইমান জোৰত ব্ৰেক মাৰিছে, মোৰ কাষতে ৰৈ দিছে। লেম্বেডাখনত চাবি তাবি লগোৱা নাই, একো নাই। দৌৰি তেওঁ জঁপিয়াই গৈছে সেই চিৰিটোত। জঁপিয়াই তেওঁ আমি যে এনেকৈ জঁপিয়াওঁ ফ্ৰণ্টত, তেনেকৈ নহয়, পথালিকৈ এনেকৈ জঁপিয়াই গৈছে। মই দেখি মানুহজনৰ পিছত চাওঁ যে জয়ন্ত হাজৰিকা, আমাৰ শ্ৰদ্ধেয় জয়ন্ত হাজৰিকাদেৱ। তেতিয়া মই সেই ইনচিডেণ্টটো আজি সেইদিনা আহি ছাৰৰ সেই অনুষ্ঠানত আহি প্ৰথম একদম হেৰিখনো মনত পৰিছিলে। চিৰিটোৰে উঠোতে সেই কথাটো মনত পৰিছে। ময়ো চিৰিটোত উঠিছোঁ, তেওঁ উঠিছে। তেওঁ বেলেগ ধৰণৰ জঁপিওৱা নেচাৰটো বেলেগ। পথালিকৈ জঁপিয়াই যে মানুহে, সেই পথালিকৈ জঁপিয়াই গৈছে, ফ্ৰণ্টেৰে নহয়। আমি সাধাৰণতে ফ্ৰণ্টেৰে এনেকৈ যাওঁ, সেইটো নহয়। তেওঁ এটা চাইড লৈ যেন মিউজিকত ডেন্স এটা দেখি গৈছে। তেনেকৈ গৈ তৎক্ষণাতে ওপৰত মই লাহে আহি বহুত সময় লাগিল। তেওঁতো মোতকৈতো বহুত ছিনিয়ৰ মানুহ, কিন্তু ষ্টিল তেতিয়া ডেকা আছিল তেওঁ। মইতো সৰু ষ্টুডেণ্ট, মেডিকেল ষ্টুডেণ্ট, সোমাইছোঁ মাত্ৰ। তেনেকুৱা সেই দৃশ্যটো মোৰ একদম চকুৰ আগত জল পাত্ৰকৈ ভাহি উঠিছিল সেই 20 ফেব্ৰুৱাৰীৰ দিনাখন। আজি আকৌ সুবিধা পালোঁ ইয়াত অহাত। ইয়াৰ পৰিৱেশটো বেলেগ, ছামথিং ডিফাৰেণ্ট। আহিয়ে কিবা এটা মন্দিৰত সোমোৱা যেন লাগে। তেতিয়াও সাংঘাতিক। এতিয়াও কিন্তু পৰিৱৰ্তনটো হ'বই স্বাভাৱিক। এতিয়া কনক্ৰিট বিল্ডিং হ'লে মোগল এইটো হ'বই। কিন্তু ইয়াৰ পৰিৱেশটো, গোটেই মানুহখিনি তাৰ ছামথিং অলপ বেলেগ। মানুহৰ আন্তৰিকতাটো, প্ৰত্যেক ডিচেঞ্চি বৰ ভাল লাগে। আৰু সময় সাংঘাতিক হেৰি কৰে। মই সেইদিনা ভাবিছিলোঁ জয়ন্ত হাজৰিকাদেৱে বোধহয় সময় পলম হৈছে, তেওঁ দৌৰাদৌৰি কৰিছে, জঁপিয়াই যিটো আহিছে সেইটো ইয়াত সোমাই সেইটো ফিল কৰিছোঁ মই। খুব ভাল লাগিল আপুনি আকাশবাণীৰ ষ্টুডিঅ'লৈ আহি আকাশবাণীৰ পৰিৱেশটোৰ মাজত নিজকে যেতিয়া বিলীন কৰি দিয়ে আৰু আপুনি অনুভৱ কৰিছে সেই পুৰণি সময়বোৰৰ কথা। আজি আকাশবাণীৰ ষ্টুডিঅ'ত বহি সাধক সুন্দৰৰ অনুষ্ঠানটিত আমি কথা পাতিব বিচাৰিছোঁ আপোনাৰ বৰ্ণিল জীৱনটোৰ কথা। এবাৰ উভতি যাওঁ আপোনাৰ নলবাৰীৰ সেই গাঁওখনলৈ, সেই ঠাইকণলৈ, আপোনাৰ জন্মৰ সময়খিনিলৈ, আপোনাৰ শৈশৱৰ পৰিৱেশটোৰ মাজলৈ। আৰম্ভণিতে আমি এবাৰ উভতি যাব বিচাৰিছোঁ
সময়খিনিৰ মাজলৈ কওকচোন আপোনাৰ জন্ম হোৱা গাঁওখনৰ কথা, আপোনাৰ পিতৃ মাতৃৰ কথা, পৰিয়ালটোৰ কথা, শৈশৱৰ পৰিৱেশটোৰ কথা কওকচোন। মোৰ জন্ম নলবাৰীৰ সেই দাঁতিতে, আজিকালি টাউনৰ ভিতৰতে পৰিছে, কাজিপাৰা বুলি, মানে সেই গৰ্ডন স্কুল, এতিয়া গৰ্ডন স্কুলখনো তালৈকে আহিল, গৰ্ডন ফিল্ডখনৰ কাষতে ঘৰ মোৰ। জন্মৰ ধৰক মই এতিয়া 1951 মোৰ জন্ম হৈছিলে। মোৰ দেউতা প্ৰয়াত স্বৰ্গীয় হৰেশ্বৰ বৰ্মন আৰু মা স্বৰ্গীয়া সুশীলা বৰ্মন। মোৰ দেউতা পেছাত শিক্ষক আছিল। তেওঁ চামতা স্কুলত, হাইস্কুলত কিছুদিন কাম কৰিছিলে এবছৰমান, তাৰপিছত গৰ্ডন স্কুলত শিক্ষকতা কৰিছিলে। মায়ে গৃহিণী ঘৰত। গতিকে দেউতাৰ এই ক্ষেত্ৰত আজি এনেকৈ এটা সুন্দৰ পৰিৱেশ পাইছোঁ, সুযোগ পাইছোঁ। মই দেউতাৰ কথা নক'লে মোৰ মানে কিবা ক'বলৈ বাৰে বাৰে মন গৈ আছে, ক'লে যেন শান্তি পাম মনত এটা কিবা। দেউতাৰ অভিনন্দন গ্ৰন্থ তেনেকৈ ধৰণৰ ওলাইছিলে, ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যহঁতে তেওঁলোকে উলিয়াইছিলে নলবাৰীত তেওঁক জনোৱাৰ কাৰণে। তাতে মই বহুত কথা পাইছোঁ। দেউতাই বৰ মেধাৱী ছাত্ৰ আছিল, সাংঘাতিক, খুব কিন্তু অভাৱ। সৰুতে ককা ঢুকাল, একদম সৰুতে। দেউতাৰ ভায়েক দুজন। স্কুলত ফিজ দিবলৈ হেৰি নাই, মানে হেৰিয়ে নাই, এটকা মাহেকীয়া লয়, নাই নোৱাৰে কিবা কৈ। মোৰ আইতাই দেউতাৰ মাকে তাৰমানে এৰী সূতা কাটে, তেনেকৈ আজি যেনেকৈ হাইস্কুলত গ'ল, পিছত নৱম শ্ৰেণীলৈ গৈ নৱম শ্ৰেণীতো দেউতাক উলিয়াই দিলে স্কুলৰ পৰা, মানে নাম কাটা গ'ল বহীত। আনকি সেই সময়ত তেতিয়া মানে ৰিজাল্ট সাংঘাতিক ভাল নাই নালৈকে। আনকি গৰ্ডন স্কুলখন তেতিয়া পুৰণা গৰ্ডন স্কুলখন আছিলে মছজিদৰ ওচৰত, এইপিনে টাউনৰ ভিতৰত। তাত নলসাগৰি আছিল চাৰিওপিনে। পঢ়াত ইমান হেৰি, খিৰিকীৰ কাষত স্কুলৰ পৰা উলিয়াই দিয়াৰ পিছতো, স্কুলৰ নাম কটা যোৱাৰ পিছতো এই খিৰিকীৰ কাষত মনে মনে থাকি ছাৰসকলে কি পঢ়ায় লিখি লৈছিল। ঠিক তেনেতে ভৃগুপতি দত্ত ছাৰ, দেউতাই কোৱা কথা, ভৃগুপতি দত্ত ছাৰৰ শিক্ষক আৰু বাকেৰ আলী ছাৰ, তেওঁলোকে দুয়ো কথাটো গম পায়। তেওঁলোকে নিজে এটকা তুলি শিক্ষকৰ পৰা প্ৰত্যেকে এটকা দিলে, দেউতাক পঢ়ালে আৰু খুব ভাল ফলাফল ৰিজাল্টটো কৰিলে, মেট্ৰিক পাছ কৰি। পিছত দেউতাই নপঢ়ো বুলি ভাবিলে, পঢ়িব কেনেকৈ। কিন্তু সেই ছাৰসকলৰ মানে হেৰিতে, উৎসাহতে দেউতাই মানে কটন কলেজত নাম লগালে। 20 টকা লাগে মাহে খৰচ, মানে তেনেকৈ যোৰা টাপলি মাৰি। তথাপিতে মোৰ এই ক্ষেত্ৰত মই সৰু পিতা মানে মোৰ খুৰা, দেউতাৰ ভায়েক যোগেশ্বৰ বৰ্মন, তেওঁৰ কথা ক'ব খুজিছোঁ, প্ৰয়াত স্বৰ্গীয় যোগেশ্বৰ বৰ্মনে মানে বেলেগৰ তাত থাকি 4 টকা মাহে দৰমহা পায়। সেইখিনিও অৰিহণা যোগাইছে। নিজে নিজে পঢ়া শুনা নকৰিলেই, তেওঁ ককায়েকৰ কাৰণে যিটো ছেক্ৰিফাইচ দি দেউতাক পঢ়ালে। এই দেউতাৰ কলেজৰ জীৱনৰ এটা বৰ মেমৰেবল কেইটামান কথা দেউতাই মোক কৈ গৈছিলে, আমি কিতাপত লিখিছিলোঁ। দেউতাই ডক্টৰ বাণীকান্ত কাকতি ছাৰ, ডক্টৰ সূৰ্য কুমাৰ ভূঞা, তাৰপিছত আশুতোষ চট্টোপাধ্যায় অধ্যাপক, ডক্টৰ সুৰেশ চন্দ্ৰ দত্ত, এই পণ্ডিত মানুহবিলাকক লগ পাইছিলে কটন কলেজত থাকোঁতে। ভৱানন্দ দত্ত, ফিলচফাৰ ভৱানন্দ দত্ত দেউতাৰ খুব বন্ধু, সহপাঠী। দেউতাতকৈ বয়স অলপ সৰু বোলে। দুয়ো ফ্ৰণ্ট বেঞ্চত বহে। লজিকৰ ক্লাছ আছিল ডক্টৰ সুৰেশ চন্দ্ৰ দত্ত, তেওঁ ইংলেণ্ডৰ পৰা স্বৰ্ণপদক পোৱা মানুহ, খুব টেলেণ্টেড লজিকৰ ফিলচফিৰ। তেওঁ ক্লাছ লৈ থাকে, তেওঁৰ বহুত কিতাপ আছে। কিন্তু এদিন ক্লাছ লৈ থাকোঁতে তেখেতে এটা যিটো টপিক লৈছিলে, টপিকটোত কিবা দেউতাৰ সন্দেহ হ'ল। ভৱানন্দ ক'লে, হ'ব ছাৰেতো এইটো কিবা এটা অসুবিধা লাগিছে, এইটো হোৱা নাই যেন লাগিছে, কিবা ভুল। তো ভৱানন্দ দেউতাক ক'লে, তই ইমান উস্তাদি নকৰিবি, বা নেজেৰে তই কাণ খোজাব গৈছা, তই অলপ আঁতৰি যাব পৰা। ছাৰে চাই আছে। তাৰপিছত গ'ল। ক্লাছ শেষ হোৱাৰ পিছত দেউতাই পিছে সুৰেশ দত্ত ছাৰলৈ এই কমন ৰুমলৈ দৌৰি বেগাই গৈছে। চব ক্লাছত হাহাকাৰ, ইটো মৰিলে ভৱানন্দ দত্ত কৈছে, ইয়াক আজি দিব নুশুনে কথাটো, সেনেকৈ কৈছে। এই কথা নুশুনে নহয়, গৈছে পাব সেকা গ'ল। অলপ পিছতে দেউতাই ইতিমধ্যে কথাখিনি ক'লে তেওঁৰ লগত, কিয় আহিছে তেওঁ সুধিলে। ছাৰ মই এটা কথা ক'ব খুজিছোঁ, গোটেইখিনি বিৱৰি ক'লে। তেওঁ সুৰেশ চন্দ্ৰ দত্ত কি মহান ব্যক্তি, মানে টিচাৰ, তাকে কৈছে কেনেকৈ শিক্ষক। তেওঁতো ফিল কৰিলে বুলি, হয়তো মোৰতো ইমান দিন যিটো পঢ়াই আছোঁতো ভুল। তেওঁ প্ৰিন্সিপাল AC ৰায়, তেতিয়া প্ৰিন্সিপাল অধ্যাপক, তেওঁ ফিলচফিৰ ছাবজেক্টৰ AC ৰায় ক'লে কথাটো, বোলে হৰেশ্বৰ বৰ্মনে এটা ছাৰ মোক এনেকৈ সাংঘাতিক শুদ্ধ কৰি দিলে জীৱনত, মইতো ইমান দিন এইটো ক্লাছ লৈছোঁ, লৈ তেওঁতো এইটো অলপ ভুল বুলি কৈছে। সেই কথাটোতো হয়তো মই এতিয়া ৰিয়েলাইজ কৰিছোঁ, এইটো সাংঘাতিক ভুল কৰি আছোঁ মই। প্ৰিন্সিপাল আৰু সুৰেশ দত্ত ছাৰ দুয়োকাল হেৰিলৈ আহিছে, ক্লাছত হাহাকাৰ। আজি ইয়াক
সেই ভয়টো আছে তথাপি ছাছপেঞ্চ একেবাৰে ভৱানন্দ দত্তহঁতে একদম তলমূৰ কৰিছে ভয়তে কম্পমান তেতিয়া প্ৰিন্সিপাল ছাৰে চিৰাই আৰু সুৰেশ দত্ত ছাৰে গোটেই ক্লাছক বুজাই দিলে বোলে মই ইমান দিন শিকাই থকা যিটো ছাবজেক্টৰ যিটো মই মানুহে কয় মই খুব বিদগ্ধ পণ্ডিত ইংলেণ্ডৰ পৰা গৈছোঁ কিন্তু মই নহয় মোৰ এইটো টপিক ভুল হৈছিলে আজি মোক হৰেশ্বৰ বৰ্মনে গোটেইখিনি শুধৰণি কৰি দিলে গতিকে তাৰ পিছদিনাখনৰ পৰা দেউতাক হৰেশ্বৰ বৰ্মন গোটেই কটনত বোলে ওলালেই চবেই চায় দেউতাই সেই পাঞ্জাবীটো আৰু কামিজ চোলাটো পিন্ধি তেনেকৈ তেনেদৰে গৈ থাকে সেই পৰিৱেশটো দেউতাই বৰ মেমৰেবল দেউতাৰ জীৱনৰ এটা দেউতাই সেইটো মোক কৈছিলোঁ আৰু লিখিছে বসন্ত কুমাৰ গোটেইবিলাকে লিখিছে বিতৰ্ক অভিনন্দন দেউতাই নিজে প্ৰকাশ কৰিছে এইটো পঢ়া শুনাত তেনেকৈ হৈ পেলাই কৰি গড়নত শিক্ষকতা কৰিলে কিন্তু তেওঁ সামাজিক ক্ষেত্ৰতো জড়িত তেওঁ ছ'চিয়েলিষ্ট পাৰ্টিৰ খুব কৰ্মী আছিলে হেম বৰুৱা দেৱহঁতৰ লগত বৰ সাংঘাতিক হেম বৰুৱা আমাৰ ঘৰলৈ বহুদিন গৈছে লক্ষধৰ চৌধুৰীত গৈছিলে গতিকে ছ'চিয়েলিষ্ট সেইটো এটা সামাজিক ছাইডত যথেষ্ট এইটো আছিলে নাটকৰ ছাইডতো মই ক'ব লাগিব দেউতাৰ কথা সেইটো বৰ মোৰ মনত যিটো আহিলে দেউতাই এই মই যি সামাজিক ছাইডত যে জড়িত আছিলে সেই সময়ত কমিউনিষ্ট বিৰোধী আন্দোলন হৈছিল 1950 স্বাধীনতাৰ পিছতে তেতিয়া কমিউনিষ্টবিলাকক ধাম এৰেষ্ট কৰি নলবাৰী কলেজৰ এটা টেম্পৰাৰী এটা জেল বনাইছিল তাতে থলে ল'ৰাবিলাকক ল'ৰা মানে যিবোৰ কমিউনিষ্ট কিন্তু দেউতাকো নিলে দেউতাটো নহয় দেউতা আচলতে হেম বৰুৱা তৰ্ক গোস্বামী ছাৰ তেওঁলোকৰ ছ'চিয়েলিষ্ট চৰকাৰ গতিকে ছ'চিয়েলিষ্ট মানুহ দেউতাহঁতে হেৰি কৰে প্ৰটেষ্ট কৰে কিন্তু নহয় কিন্তু দেউতাক কি কৰিলে দেউতাই বাৰ যে কৈছিলে দেউতাকো তাতে সোমাই দিলে কিন্তু দেউতাই বাৰে কৈছে মই কমিউনিষ্ট নহয় মই ছ'চিয়েলিষ্ট পাৰ্টিৰ মানুহ তেনেকৈ ৰাখি তাৰপৰা কিছুদিন পিছত আদ্য শৰ্মা যে গুৰুজী কওঁ আমি হয় আদ্য শৰ্মা দেউতাৰ তেওঁ ষ্টুডেণ্ট তেওঁক গৈ এৰেষ্ট কৰিছে জুভেনাইল 18 বছৰৰ তলত তেওঁক গৈ এৰেষ্ট কৰিছে দেউতাক আৰু তেওঁক তাৰপিছত দেউতাহঁতক গুৱাহাটীলৈ প্ৰেৰণ কৰিলে গুৱাহাটী জেলত 6 মাহ থাকিলে সেই 6 মাহতে দেউতাই এটা ডাঙৰ কাম কৰিলে এই গোটেই সমাজবাদৰ এই গোটেইখিনিৰ ওপৰত জয়প্ৰকাশ নাৰায়ণৰ কেৰেক্টাৰ আশৰাফ আলীৰ সাংঘাতিক জয়প্ৰকাশ নাৰায়ণ এনে কেৰেক্টাৰ হেৰি কৰি এখন নাটক উলিয়ালে নাটক লিখিলে সেই জেলত থকা 6 মাহত হাফ মোচন সেইখন কিন্তু ফলশ্ৰুতি জেলৰ পৰা 6 মাহ পিছত ৰিলিজ হ'ল হাফ মোচন এখন ডাঙৰ সুন্দৰ পূৰ্ণদৈৰ্ঘ্য নাটকখন এতিয়া দেউতাই লিখি আনিলে সেই হাফ মোচনৰ সংক্ৰান্তত আৰু বহুত কথা আছে তাৰমানে হাফ মোচন যেতিয়া নেকি মোৰ অভিনয় সংক্ৰান্তত ক'ব কৈছোঁ এখেতে যিটো মোক সেই কথাটো কৈছে মই আচলতে অভিনয় মোৰ 1951 জন্ম 58 মানৰ কথা দেউতাই প্ৰথমতে চামতা হাইস্কুল এতিয়া চামতা হায়াৰ ছেকেণ্ডেৰী হ'ল তাত শিক্ষক সৰস্বতী পূজাৰ দিনাখন মানে ড্ৰামা হয় কুমাৰ ভাস্কৰ বৰ্মা নাটক দেউতা মুখ্য চৰিত্ৰত দেউতাই পৰিচালনা কৰিছিল মই আৰু মোৰ বাইদেউ বীণা প্ৰয়াত স্বৰ্গীয় বাইদেউ আমি গ্ৰীণ ৰুমত বাইদেউ মোৰ হাতত ধৰি আছে আমি গ্ৰীণ ৰুমৰ পৰা চাই আছোঁ দেউতা কুমাৰ ভাস্কৰ বৰ্মন ৰূপী দেউতাৰ ৰোলটোত মুকুট আছে তৰোৱাল আছে এনেকৈ দি পেলাই দেউতাই যুদ্ধ কৰি আছে এনেকৈ হঠাৎ দেউতা ধৰা সি মানে পৰি গ'ল শত্ৰুপক্ষই আক্ৰমণ কৰিছে মই ইম'চনেল হৈ দৌৰ মাৰি ষ্টেজত সোমাই গ'লোঁ মানে মঞ্চ প্ৰৱেশটো মোৰ তেনেকৈ ঘটিলে কিন্তু মই তেতিয়া অভিনয় নহয় সোমাই গ'লোঁ দেউতাইতো হতবাক কি কৰে মই এইটোও মনত আছে মই তেতিয়া 7-8 বছৰ হ'ব তেতিয়া মোক লাহেকৈ ধৰি লৈ আস্তেকৈ আকৌ আহি বাইদেউৰ ওচৰত উইংছৰ কাষত থৈ দিছে সেইটো সাংঘাতিক মানে মোৰ মনত ৰখা ঘটনা মানে অভিনয় হেৰিত প্ৰথম প্ৰৱেশ যিটো গতিকে তাৰপিছত অভিনয়ৰ সংক্ৰান্ত দেউতাৰ আৰু মোৰ অভিনয়ৰ ক্ষেত্ৰত এই হাফ মোচন নাটকখন নলবাৰী নাট্য মন্দিৰত কেইবাবাৰো হৈছিলে মোক দেউতাই এই চাইকেলখনৰ আগত তুলি লৈ নাট্য মন্দিৰত ৰিহাৰ্চলৰ সময়ত লৈ আহে দেউতাই ডিৰেকশ্যন দিয়ে প্ৰয়াত বক্সালী গোপী গোস্বামী মানে গিৰীশ মেধি সুৰেন্দ্ৰই আদ্য শৰ্মা গোটেইবিলাক আদ্য শৰ্মাহঁতে যে ডেকা মানুহ মইতো মনত আছে একদম ডেকা দেউতাৰ লগত থাকে অনবৰত তৰুক্ষনাথ গোস্বামী ছাৰহঁত বহি থাকে এটা গম্ভীৰ পৰিৱেশ তাত মোক লৈ যায় মোৰ কিন্তু ইণ্টাৰেষ্ট হ'ল কি ওচৰতে গোলাপ ডেকাৰ চাহ দোকান এখন আছে নলবাৰীত এইটো জানিব থানাৰ সন্মুখত নলবাৰী পুষ্টানৰ ফেমাছ তাত মাটিৰ কাপত চাহ দিয়ে বুন্দিয়া ভুজিয়া দিয়ে মই আচলতে মোৰ ইণ্টাৰেষ্টটো সেইটোৱে আছিল মই বোলো চাহ বৰ ধুনীয়া চাহ দিব চাহখিনি খাই থাকোঁ কিন্তু মই সেই সময়তে নাটকৰ দেখোঁ আদ্য শৰ্মা ডেকা মানুহ তেওঁ হেৰি তেতিয়াৰ পৰাই তেওঁ সেইবোৰ ছেটিং বা অমুক তমুক সেইবোৰ কৰি থাকে মাজে মাজে প্ৰম্পটো কৰে শুনা দেখা পাইছোঁ এদিন হঠাতে আৰু মীৰা বিশ্বাসতো আছিল নৰেন্দ্ৰ দত্ত ছাৰ আছিলে সীমা বিশ্বাসৰ মীৰা বিশ্বাস সীমা বিশ্বাসৰ মাক
তেওঁ নলবাৰীত মানে নলবাৰীত সেই সময়ত নাটকৰ ধাৰাটো অলপ বেলেগ আছিল চামথিং তলকৈ উচ্চ বিচাৰত বহি থাকে গহীন পৰিৱেশ গতিকে চবেই একদম প্ৰাণ ঢালি হেৰি কৰে আৰু মানে বেলেগ ধৰণৰ তাৰপিছত মই সেই বস্তুবিলাকে মোক মনত মানে কিবা এটা ক'ব নোৱাৰাকৈ মোৰ মগজুত সোমাই গৈছিলে আচলতে এই নাটক অভিনয় এইবিলাক তাৰপিছত আকৌ আমাৰ বাসুদেৱ সত্ৰ বুলি এখন সত্ৰ আছে ওচৰতে বালিকৰিয়াত তাত প্ৰতি বছৰে বাৰ্ষিক সভা হয় যাত্ৰা হয় দেউতাই কি কৰে মোক সেই চাইকেলৰ আগত তুলি আহি আকৌ যাত্ৰা তালৈকে লৈ যায় মূৰত ঠাণ্ডাৰ দিন মূৰত দেউতাৰ বান্দৰ টুপিটো পিন্ধাই দিয়ে তেনেকৈ যাওঁ নাটক চাওঁ যাত্ৰা এই তেনেকৈ চোৱাৰ পিছত লাহে লাহে নাটকৰ সেইটো যাত্ৰা অভিনয় নলবাৰীত প্ৰায় ভাবিছিলে হৈ চাওঁ মুকুচিৰ এটা নাট্যদল আছিলে তেওঁলোক আমাৰ কাজিপাৰাৰ সেইখিনিতে যাত্ৰা অভিনয় কৰি তাতে বাৰ্ষিক যাত্ৰা অভিনয় হয় হৈ পেলাই তেওঁলোকে আমাৰ ওচৰতে ঘৰ এটাত গোহালিত থাকে তেওঁলোক গোহালিত থাকে আৰ্টিষ্টখিনি পিছদিনা পুৱাই আমি চাব যাওঁ ৰাতিপুৱা উঠি আমাৰ চিন্তা ইমান ৰজা ডাঙৰ ৰজা হৈছে ইমান ৰাণী হৈছে চাওঁ সেইটোৱে আৰু কোনো আমি চাব যাওঁ গৈ দেখোঁ কোনোবাই এঙাৰে দাঁত ঘঁহি আছে কোনোবাই হেৰি কৰি আছে কিবা এটা নিজৰ ব্যস্ত কমলা বৈষ্ণৱক শ্ৰদ্ধেয় তেওঁলোকক দেখা পাইছিলোঁ তাৰপিছত ৰজনী হালৈ বুলি এজন ল'ৰা ইমান ফিমেল এক্ট্ৰেছ তেওঁ নাৰী সেই সময়তো হেৰি নাই নাৰী চৰিত্ৰ চব ল'ৰাই কৰিছিলে ইমান দুৰ্দান্ত অভিনয় কৰিছিলে তেওঁক চোৱাৰ কাৰণে ইমান হাবিয়া পিছত তেওঁ সেই গৰম পানী দিয়ে কিবা কুলকুল কৰি আছে কুলকুল দিয়া এতিয়াও চিন্তি মন আছে গাৰ্গেল কৰি আছে কাহৰ গুৱাহাটীত কিন্তু আছে তেওঁলোক থাকিব দিছে গুৱাহাটীটোত আমাৰ ওচৰৰ এনে তাৰ কেইদিনমান পিছত আমাৰ যাত্ৰা আৰম্ভ হয় তেখেতসকলে যিটো কৰে আমিও সেই বাঁহৰ তৰোৱাল কাটি লওঁ গোহালি যিটো ছাই গৰুৰ ধোঁৱা দিয়ে যে সেই ছাইবিলাক আমি মুখত ঘঁহোঁ মই বাকী মোৰ দুজন থাকে নাযায় তথাপি সিহঁতক মুখত ঘঁহি সেয়া আগদিনাখন যিটো যাত্ৰা চালোঁ সেই যাত্ৰাৰ চৰিত্ৰবিলাক কৰোঁ আমি সেইবিলাক আপোনাৰ মেকআপ এই ছাইখিনি মেকআপ তাৰে জেঠাই ওচৰত খুৰী জেঠাই যেনে হাঁহি থাকে আমাক চাইছে আমি ভাল পাওঁ আমাৰ দৰ্শক তেওঁলোক আমাৰ আচল দৰ্শক যেন লাগে এই বঢ়িয়া কৈছে মানে বৰ উৎসাহ পাওঁ অভিনয়ৰ প্ৰতি তেনেকুৱা ধৰণৰ সাংঘাতিক তেনেকৈ লাহে লাহে আৰু অভিনয় কৰিলোঁ অভিনয় ভাল পাওঁ শ্ৰদ্ধা কৰোঁ মানে সাংঘাতিক ভক্তি কৰোঁ মই অভিনয় ক'ব নোৱাৰোঁ অলপ তাৰপিছত স্কুলতো কৰিলোঁ এনেকৈ আমি স্কুলৰ পৰ্যায়লৈ যাম কিন্তু আপোনাৰ মাৰ কথা অলপ কওকচোন মা বৰ হেৰি গৃহিণী মাই যথেষ্ট আমাক পঢ়া শুনাৰ ক্ষেত্ৰতে হওক হেৰিতে হওক দেউতাইতো মানে বেছিভাগ ছ'চিয়েল কামত ঘূৰি ফুৰে হেৰি কৰে তাই স্কুলত শিক্ষক ইপিনে আমাৰ যোৰাতাপলি যৌথ পৰিয়াল আমি মানে অভাৱ দেউতাই 160 টকা দৰমহা পায় কাৰণ বাইদেউক ইউনিভাৰ্চিটিত পঢ়াব লাগে বিৰাট দিগদাৰী টিউশ্যন কৰে দেউতাই সেই সময়তে এখন নলবাৰীৰ পৰা পায়নিয়াৰ হ'ব এই অঞ্চলত 6টা বজাৰ পৰা এখন নাইট স্কুল কৰিলে নাইট স্কুল খুলিলে মানে তেতিয়া যিবোৰ কাম কৰা মানুহ অমুকত দিনত চাকৰি কৰে তেওঁলোকক পঢ়ায় তাতে তাৰ পৰা সাংঘাতিক ৰিজাল্ট হৈছিলে ভাল চিৰঞ্জীৱ জৈন বুলি আমাৰ হেৰি কলেজখনৰ প্ৰিন্সিপাল তেওঁ ষ্টেণ্ডো কৰিছিলে তেনেকুৱা ধৰণৰ খুব টেলেণ্টেড প্ৰডাক্ট ওলাইছিলে মানে হেৰিৰ পৰা দেউতাই বেছিভাগ হেম বৰুৱা তেখেতসকলৰ ইলেকশ্যনৰ সময়ত দেউতা নাথাকেই হেম বৰুৱাহঁতৰ লগত হেৰিত যায় বি বৰুৱা কলেজৰ প্ৰাক্তন অধ্যাপক হেম বৰুৱা MP কবি তেওঁৰ লগত দেউতাক খুব ভাল পাইছিলোঁ মই তেওঁক বহুবাৰ পাইছিলোঁ লগ আমাৰ ঘৰতে তেওঁলোকৰ লগত ইলেকশ্যনৰ আগে পিছত মানে দেউতা পাই নাথাকে গতিকে মায়ে গোটেইখন ক'ত কেনেকৈ যোৰাতাপলি মাৰিব লাগে ক'ত কেনেকৈ পইচা সাঁচি 5 টকা 10 টকা সাঁচি আনকি মোক কটনত পঢ়ি থকাটো মায়ে আছে কৈ এই 20 টকা লৈ যায় এই 50 টকা লৈ যায় এনেকৈ ধৰণৰ মানে মায়ে আৰু পঢ়া শুনাত যথেষ্ট মায়ে ৰাতিপুৱাই গোটেই খোৱা লোৱা এভৰিথিং গোটেই পঢ়া শুনাৰ ক্ষেত্ৰত দেউতাইতো অৱদান সাংঘাতিক কিন্তু মায়েও সমানে কৰিছিলে লগে লগে আমাক বিশেষকৈ ডাঙৰ দীঘল কৰাত যিসকলে ডাক্তৰ হেমেন বৰ্মনক জানে তেওঁলোকে জানে যে খুব কম কথা কয় হাঁহিমুখীয়া এগৰাকী ব্যক্তি অতি সহজ সৰল নম্ৰ ভদ্ৰ এগৰাকী ব্যক্তি আজিৰ ডাক্তৰ হেমেন বৰ্মনজন শৈশৱত কেনেকুৱা আছিল ইমান শান্ত আছিল নে উৎপতীয়া আছিল কেনেকুৱা আছিল আপুনি শৈশৱত কওকচোন শৈশৱত বৰ উৎপতীয়া আছিল মোৰ মনত পৰে বহুত কথা মানে উৎপতীয়া মানে এই ৰবাব টেঙা দেউতাইতো শিক্ষক স্কুলৰ পৰা আহি ভাত তাত খোৱাৰ পিছত অলপ ৰেষ্ট লৈ দেউতা হৈ থাকে দেউতাৰ মনে আহি পেলাই গৈ আমি ৰবাব টেঙাবিলাক শুকাই থওঁ গৰ্ডন স্কুলখনৰ ওচৰতে তাতে এখন সৰু ফিল্ড এখন আছে কাষত আছিল এতিয়াই ঘৰ চৰ হ'ল তাত আমি সেই ৰবাব টেঙা 10টা 15টা ৰবাব টেঙা শুকাই কোমল কৰি তাতে উঠিয়েই ৰবাব টেঙাৰ ফুটবল খেলিব যাওঁ ফুটবল মানে এই ৰবাব টেঙাৰ বল খেলি কিমানটা যে ফাটি যায় দিনে ঠিক নাই গতিকে উৎপত্তি আছিল সাংঘাতিক উৎপত্তি আনকি এটা মনত পৰে এঘৰ মানুহৰ এদিন মধুৰিআম এডাল হেৰি হৈছিলে পকা মধুৰিআম সেই ফিল্ডৰ কাষতে ভূঞা বুলি কয়
তেখেতসকলৰ ঘৰত গোদাম ভূঞাৰ ঘৰত মধুৰিআমডাল আমি খাবৰ মন গৈছে চবৰে। তাৰপিছত মোৰ লগত ময়ে গৈছোঁ আগবাঢ়ি ৰাস্তাই গৈ মধুৰিআমটো উঠিছোঁ মাত্ৰ উঠাৰ লগলেতো তাৰ জেঠাইগৰাকী একদম এই কোন চিঞৰ বাখৰ কৰি খেদি এডাল খেদি আছে আমি দৌৰ। পিছদিনা কি কৰিছোঁ বদমাছ আছিলোঁ মই আছিলোঁ বৰ উৎপতীয়া সেই মধুৰিআমডাল লগ লাগি লগত আছে দুজনমান কাটি থৈছোঁ গছডাল। মানে বদমাছৰ মানে পিছত আৰু সেইটো ৰাস্তাৰে যাব নোৱাৰা হ'লোঁ। গমো পালে আমি কাটিছোঁ বুলি। তাৰপিছত দেউতাক ক'লে যেতিয়া দুদিনমান কাণত ধৰি কৰিলে অমুক কৰিলে সেইটো আৰু এই উৎপতীয়া তেনেকৈ সাংঘাতিক উৎপতীয়া আছিলোঁ। আৰু এটা উৎপতীয়াৰ কথা মনত আছে দেই। আমি LP স্কুলত পঢ়োঁ 3য় শ্ৰেণীত। গোপাল ভট্ট আমাৰ মানে প্ৰধান শিক্ষক। আমি বেঞ্চত আমি পিছৰ পিনে বহোঁ। সেই আগৰ বেঞ্চত বহে আমাৰ নলবাৰী OCৰ পুতেক বাবুল এটা নাম আছিলে আৰু দুজনমান মণিৰাম দাস ছাৰৰ তেখেতৰ নাতি নলবাৰী টাউনৰ ল'ৰাখিনি তাত বহে। আমি অলপ গাঁৱত যে ভিতৰত সেই সময়ত বেল এটা আনিছিলে। বেল এই বজোৱা যে স্কুলৰ টং টংকৈ বাজে সেইটো প্ৰথম আমাৰ সেইখন 1 নম্বৰ বুনিয়াদী স্কুলৰ নাম থকা স্কুল LP স্কুলত। তাত মানে বেল এটা আনিছে সুন্দৰ মাৰি এডালো আছে বজোৱাৰ কাৰণে। আমাকতো বজাব নিদিয়ে। এই প্ৰথম বেঞ্চত বহা ল'ৰাকেইটা ধাম বজায় বেল বজাটো ফাৰ্ষ্ট মানে ছুটি হোৱাৰ লগে লগে বৰ ধুনীয়াকৈ বজায়। সেইটো বজোৱাটো কেৰিজ এটা তেওঁলোকৰ দায়িত্ব নহয়, চবৰে দায়িত্ব চবৰে। তেওঁলোকে আগভাগ লয়। আমি কি কৰোঁ আমাৰ লগৰ কেইটামান আছিলে আমাৰ বেঞ্চত বহা। এজন মেন বুলি মানুহ এজন আছে মেন কৰুণা দত্ত প্ৰায় এটা বেচেৰা আমাতকৈ ডাঙৰ হৈছে। মেন কিয় কৈছিলোঁ তেওঁ তেতিয়া তৃতীয় মানতে গোপ চব একেবাৰে গোপ গজিছিলে। মেন আমাৰ লিডাৰ তাক কাষত ৰাখোঁ। সি ওলাৰ পিছতে আমি কি কৰোঁ আমাৰ ভূগোলৰ বহীত স্কেল থাকে। স্কেল যে বাঁহৰ স্কেল সেই স্কেলডালৰ কথা আছে। আমাৰ এডাল ভাল স্কেল এডাল কাটি লওঁ আৰু এডাল ভলুকা বাঁহৰ স্কেল মজবুত একেবাৰে সেই দুডাল স্কেল থাকে। আমাৰ কাৰ্যবিলাক আমি ওলোৱাৰ লগে লগে তেওঁলোকক আমি এফালৰ পৰা পিঠিত কোবাই ফাৰ্ম বেঞ্চত বহা ল'ৰাকেইটাক। তাৰপিছত দোকানী এটা তাতে শালিখীয়া বুঢ়া বুলি কওঁ আমি নৰেন্দ্ৰ ছাৰ এইখিনিতে অলপমান আহিয়ে তাতে দোকান তেখেতৰ তাতে মুড়ি খাওঁ আমি। একনাৰ মুড়ি বহুত দিয়ে। তাৰপিছত আমি সেইখিনি পোৱাৰ লগে লগে আমি যেতিয়া কোবোৱা আৰম্ভ তেওঁ দোকানীজনে খালি আমি মুড়ি খাবলৈ জানে আমাক পিছে তেওঁ দোকানীজনে খেদে আমাক। মানে ইহঁত আগে দৌৰে আমি পিছে মানে উৎপাতটো সেই ল'ৰালি সৰুকালৰ যিবোৰ উৎপাত সাংঘাতিক বদমাছ আছিলোঁ। মানে ফাইনেলি বৰ দিগদাৰি লাগিছে তেওঁৰ কি উৎপতীয়া। পিছত কিন্তু মই ক্লাছ 4ৰ পৰা সম্পূৰ্ণ চেঞ্জ হৈ গ'লোঁ। দেউতাৰ স্কুল গৰ্ডনত দেউতাৰ কলিগবিলাক আমাৰ জয়দেৱ শৰ্মা ছাৰ আছিলে। তাৰপিছত তেওঁ প্ৰিন্সিপাল আছিলে 4-5 মানত পঢ়োঁতে এটা ইঞ্চিডেণ্ট ডাঙৰ ইঞ্চিডেণ্ট আছে জয়দেৱ শৰ্মা ছাৰ। ক্লাছ 4ৰ পৰা অনৱাৰ্ডছ খুব ভাল হ'লোঁ। সদায় স্কুলৰ ভিতৰতে হোল স্কুলৰ ভিতৰতে ফাৰ্ষ্ট হয় তেনেকৈ প্ৰথম হৈছিলোঁ। সাংঘাতিক টাৰ্ণিং এটা হ'ল। এদিন জয়দেৱ শৰ্মা ছাৰৰ আছে তৰ্ক প্ৰতিযোগিতা হৈছিল। চাকৰিয়াল ডাঙৰ নে খেতিয়ক ডাঙৰ? মই কৈছোঁ খেতিয়ক ডাঙৰ। মইতো ক্লাছ 5ৰ মই এনে অলপ সেই নিজৰ মনত যিটো আহে সেইটো ক'ম। কৈছোঁ আহমেদ দাদা বুলি এজন দাদা আছে। তেওঁ বহুত ছিনিয়ৰ 10ত পঢ়ে একদম বহুত ডাঙৰ আৰু মই যেতিয়া মনত আছে যিটো তেওঁ মোক কাষত মাতি নিছে মোক। তই কবি কি জানা না এই জয়দেৱ শৰ্মা ছাৰ আমাৰ প্ৰিন্সিপাল নহয় তেতিয়া হেডমাষ্টাৰ জয়দেৱ শৰ্মা ছাৰ ইমান পেটুৱা ইমান পেটটো ডাঙৰ। তেওঁ চাকৰি কৰে। তেওঁ পেটটো কিয় এনেকৈ ডাঙৰ হৈছে? তেওঁ ভাত নাখালে পাৰিবনে? মোকতো ক'লে মইতো ৰেডি মানে বুজা নাই। মই তেওঁ সেই ক'ব দিছে এইটো মোৰতো মধুৰিআম পইণ্টে নেকি কৈ দি দেউতাহঁতে বহি আছে এই টেবুলত জাজৰ টেবুল এইবিলাকত। তেতিয়া হাহাকাৰ লাগি গ'ল। কোনে কৈছে তাৰপিছত দেউতাইতো লাজত একেবাৰে অৱস্থা নাই। কিন্তু এই আহমেদ দাদাই নলবাৰী মছজিদৰ কাষৰে আহমেদ দাদাই মোক শিকাই দিছিলে। মানে LP স্কুলতো উৎপতীয়া আছিলোঁ। ক্লাছ 5তো এটা ডাঙৰ বান্দাৰ কৰিছিলোঁ। যিজন ছাৰক দেউতাৰো ছাৰ আছিল তেওঁ তেনেকৈ কৈ মই মানে পিছত গম পালোঁ। এতিয়া মই ছাৰৰ আত্মাৰ ওচৰত ক্ষমা বিচাৰিছোঁ এই যিটো হ'ল। কিন্তু সেই আহমেদ দাদাই মোক শিকাই দিছিলে খেতিয়ক চাকৰিয়াল ডাঙৰ। মই প্ৰমাণ কৰিলোঁ খেতিয়ক ডাঙৰ ছাৰকে চিম্বল উদাহৰণ এওঁ শিকাই দিলে। মই বেলেগ কৈছিলোঁ ক'ব খুজিছিলোঁ এওঁ লুকালে তই সেইটো বেলেগ ক'ব লাগিব। তেওঁৰ পেটটো কিয় ইমান ডাঙৰ সেইটো কয় মোক বহুত মানে ৰিহাৰ্চেল কৰে। খাদ্য খাই আছে খেতি নাথাকিলে ক'ৰ পৰা আছে খেতি ক'ৰ পৰা খেতি নাথাকিলে কেনে হ'ব ছাৰৰ জয়দেৱ শৰ্মা ছাৰ কি হ'ব শুকাখিনি অৱস্থা নহয় যা মানে কিছুমান ডাঙৰ মেমৰি একদম মানে সাংঘাতিক। খুব ভাল লাগিছে আপোনাৰ সৈতে কথা পাতি। আৰু আপোনাৰ পিতৃৰ অভিনয় জীৱনৰ ক্ষেত্ৰত আপুনি অভিনয়লৈ যে আহিল পিতৃৰ বিশেষ অৱদান আছে। আৰু আমি জনাত আপোনাৰ পিতৃয়ে বিষ্ণু ৰাভাকো লগ পাইছিলে। আমাৰ দেউতাই প্ৰথমতে ডাক বিভাগত কাম কৰিছিলে। ভাল নাপালে 3 মাহ চাকৰি কৰি বাদ দিলে। নলবাৰীত এখন গ্ৰচাৰী দোকান খুলিলে প্ৰথম গ্ৰেজুৱেটৰ পিছতো। তাতে মানে দোকানখনত আদ্য শৰ্মা
তেওঁ ল'ৰা আমাৰ গুৰুজী মানে মোৰ তেওঁ মনত আছে। মই তেতিয়া হেৰি কৰোঁ আদ্য শৰ্মা থাকে আৰু দেউতা গোপী কহাইহঁত বহি থাকে, পীৰ বক্সালে গোটেই দেউতাৰ যিখিনি নাটক কৰা মানুহ বা হেৰি মানুহ নাট্যমন্ত্ৰী গোটেই থাকে। আদ্য শৰ্মাই মাজে মাজে চাহ যোগাৰ ধৰে জানে। এনেকৈ এদিন বিষ্ণু ৰাভা মোৰ কি পৰম সৌভাগ্য, বিষ্ণু মইতো চিনি নাপাওঁ, মই কেনেকৈ জানি বিষ্ণু ৰাভা আহিছে। বিষ্ণু ৰাভাহঁতৰ লগত দেউতাৰ আহি বহে তাতে। নলবাৰী অঞ্চলত তেওঁৰ হেৰি আছিল, বেলশৰত বিষ্ণু ৰাভা প্ৰায় হেৰি আছিলে, এটা আড্ডা ঠাইত। তাত আমাৰ তাত বহিছিলে, বহি তৎক্ষণাত গৈ মই এইটো মনত আছে দেউতাই কৈছিলে তুমি হেৰি কৰা চাহ, বিজয় দোকানী চাহ গোটেই বিজয় দোকানী চাহ লৈ আছেনে। তেতিয়া সেই বিষ্ণু ৰাভাক গোটেইকেইটা মিলি তেনেকৈ হেৰি কৰিছিলে, চাহ দোকানত চাহ খাইছিলে সেই আমাৰ দোকানখনত। তেনেকৈ বিষ্ণু ৰাভাক মোৰ পৰম সৌভাগ্য, তেওঁক সৰুকালতে দেখা পাইছিলোঁ। তাৰপিছত এদিন এই নাটকৰ ৰিহাৰ্চেলৰ সময়ত মই যে কৈছোঁ মই ৰিহাৰ্চেলত যেতিয়া লৈ যাই নাটকৰ ৰিহাৰ্চেল চলি থকাটো তাৰ আৰু এদিন হাফ মোচনৰ ৰিহাৰ্চেলৰ হঠাতে বিষ্ণু ৰাভা তাতে আহিছিলে তেনেকুৱা ধৰণৰ। গতিকে সেই দেউতাই পিছতো মই কলেজত মেডিকেল কলেজত হওক কটন কলেজত নাটক যেতিয়া কৰিছিলোঁ, কৰোঁতে তেতিয়া নাটকৰ কথাটো খবৰ লয়, কি কৰিলে কি কৰিছ, ভাল পায় মানে মই গম পাওঁ দেউতাৰ হেৰি আছে কেনেকৈ কৰিছ। মই কটন কলেজতো এখন 1967 এখন হেম বৰা যে সংকল্প কৰিছিলে, তেওঁৰ এখন ড্ৰামা আছিলে একদিজনী, সেইখন ড্ৰামা বৰ ভাল। মই এটা সৰুকৈ চাইকেল লৈ সৰু চাইকেল এখনৰ মাজি সোমাই ভৰ্তিখন সোমাই লৈ ষ্টেজৰ মাজে মাজে চব বাহিৰে ঘূৰি ফুৰিব লাগে নহয়, সাংঘাতিক অভিনয় বুলি কৈছিলে। তেওঁলোকে মোক পুৰস্কৃত কৰিছিলে। মেডিকেল কলেজতো তেনেকৈ দুবাৰো মই বেষ্ট এক্টৰ পাইছিলোঁ বা ডাইৰেক্টৰ পাইছিলোঁ। কিন্তু দেউতাই প্ৰত্যেকখন হেৰিতে মোক খবৰ লয় অভিনয়ৰ সংক্ৰান্তত, মানে তই কৰিছেনে অমুক তমুক। আৰু এটা কথা, ৰিহাৰ্চেল ড্ৰামা কৰিলে যে ৰিহাৰ্চেল লাগে, দেউতাই মোক প্ৰথমতে শিকাই দিছিলে। এদিন ভৱেন বৰুৱা, প্ৰয়াত ভৱেন বৰুৱা, খুব আমাৰ নাম থকা এতিয়া আনন্দম বুলি গোষ্ঠী এটা আছে, ভৱেন বৰুৱা, দেৱদাস, বীৰেণ কলিতা, তাৰপিছত প্ৰবীণ শৰ্মা, এনেকৈ কেইবাজনো মানে স্বনামধন্য বীৰেণ কলিতা, তেনেকৈ গোটেইবিলাক তাতে মানে সুন্দৰকৈ হেৰি কৰি আছে। মানে তেওঁলোকে সেইখন নলবাৰীত আনন্দম বুলি গোষ্ঠীটোৰ দ্বাৰাই মানে বেছ নলবাৰীখন তোলপাৰ কৰি থাকে। তেওঁলোকৰ ড্ৰামাবোৰ ইমান সুন্দৰ, বঢ়িয়া সুন্দৰ। তেতিয়া তেওঁৰ ড্ৰামাখন প্ৰয়াত ৰামচৰণ তামুলী, তেওঁৰ পৰা মই বহুত শিকিছোঁ। তেওঁৰ পৰাও সেই ৰামচৰণ তামুলীয়ে ক'লে বোলে হেমেন আমি ড্ৰামাখন কৰোঁ দিয়া। মোৰতো ৰিহাৰ্চেল নাই, হৈ যাব একো নাই। তেতিয়া গৈ নলবাৰীৰ ওচৰতে কিছুমান 6 মাইল 7 মাইল দূৰত হ'ব, খুলীয়া বুলি গাঁও এখন আছে, তাত গৈ আমি ড্ৰামাখন ষ্টেজ মঞ্চ গ'লোঁ। মই ভয়ে গৈছোঁ, ৰিহাৰ্চেল বিশেষ নাই, মোৰ ভয়, পৰম্পৰাৰ ওপৰত ডিপেণ্ড হ'ব লাগিব, কি কৰা যায়। কিন্তু দেউতাই কিবা খবৰ পাই দেউতাতো অডিয়েঞ্চৰ মাজত বহি আছে, নাজানো মই ড্ৰামা কৰিলোঁ, গৈ মোৰ নাৰ্ভাছ হৈছোঁ, মানে ৰিহাৰ্চেল নাই, মোৰ প্ৰেক্টিচ নাই, বাকীবিলাকৰো নাই। দেউতাই আহি ঘৰত মই দেউতাই চোৱা বুলি নাজানো, ঘৰলৈ যেতিয়া আহিলোঁ দেউতাইও ঘৰত আহিছে, আহি পেলাই নাটক কৰিলে ভালকৈ ৰিহাৰ্চেল কৰিবি, ডাইলগ ভালকৈ মনত ৰাখিবি, তেতিয়াহে চৰিত্ৰত সোমাব পাৰিবি, এনেই যেনে নাটক নকৰিবি। এতিয়া সেইকাৰণে নাটক কৰিলে যিকোনো অভিনয় সংক্ৰান্তত গ'লে মই মানে হেৰি ৰিহাৰ্চেলটোত ইমান সাংঘাতিক হেৰি কৰোঁ, মানে সেইটো ভয়ো কৰোঁ, ৰিহাৰ্চেলটো নহ'লে যেন অসাৰ একো নাই, একো কৰি লাভ নাই। সেইটো দেউতাই আপোনাৰ ভেটি গঢ়ি দিলে অভিনয় জীৱন, বহুতো অভিজ্ঞতা শৈশৱৰ, আৰু শৈশৱৰ উৎপতীয়া হেমেন বৰ্মনগৰাকী পাছত যেতিয়া 4ৰ্থ শ্ৰেণীত যেতিয়া প্ৰথম স্থান পালে, তেতিয়া জীৱনৰ এটা টাৰ্ণিং পইণ্ট, লাহে লাহে পঢ়াৰ প্ৰতি ধাউতি বাঢ়িল, আপুনি এগৰাকী সুচিকিৎসকো হ'ল। এই যাত্ৰাটোৰ কথা আমি বিতংকৈ পাতিম, আৰু শইকীয়া ছাৰৰ সৈতে যি সান্নিধ্য সেই কথা পাতিবই লাগিব। শইকীয়া ছাৰে আপোনাক কিমান আদৰ কৰিছিল, আৰু শইকীয়া ছাৰে প্ৰতিটো কামতে, তেখেতৰ প্ৰতিখন চিনেমাৰ কামতে আপুনি 2-1খনত অভিনয় কৰিব পৰা নাছিল, কিন্তু এনেকুৱা নহয় যে শইকীয়া ছাৰে বিচৰা নাছিল, শইকীয়া ছাৰে বিচাৰিছিল, কিন্তু আপোনাৰ অসুবিধাৰ বাবে, আপুনি অন্য কামত ব্যস্ত থকাৰ বাবে আপুনি পৰা নাছিল। এই গোটেই কথা আমি বিতংকৈ পাতিম। শইকীয়া ছাৰেনো কিদৰে আপোনাক অভিনয়ৰ ক্ষেত্ৰত আপোনাক শিকাইছিল বা কেনেকৈ চৰিত্ৰটো ৰূপায়ণ কৰাটো আপুনি বিচাৰিছিল, এই কথা আমি বিতংকৈ পাতিম। কিন্তু প্ৰথম খণ্ডটি আমি ইয়াতে সামৰোঁ। শ্ৰোতাসকলেও নিজৰ অভিমত ব্যক্ত কৰিব, সেই কথাখিনিও আপোনাক সুধিম। আজিলৈ এই খণ্ডটো ইয়াতে সামৰি পৰৱৰ্তী খণ্ডত আকৌ লগ পাম। আপুনি ভালে কুশলে থাকক। সামৰিছোঁ। ধন্যবাদ। সাধক সুন্দৰৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট অভিনেতা সুচিকিৎসক ডাক্তৰ হেমেন্দ্ৰ বৰ্মনৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।